ইয়াতে আমাক কোৱা হৈ আছে ফাৰ্ষ্ট আমি এখন লাষ্ট পেপাৰ কৰিব গৈ আছোঁ MS পাৱাৰ পইণ্টৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ লাষ্ট পেপাৰখন কৰিব গৈ আছোঁ এখন আমাৰ 12 নম্বৰ পেপাৰখন হয় জাষ্ট আমাক কি কৰিব দিছে এইটো এটা কুৱেশ্যন হয় মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টটো ফাৰ্ষ্ট অ'পেন কৰিব দিছে তাৰ পৰা ফাৰ্ষ্ট যিখন আমাৰ শ্লাইড হ'ব সেই শ্লাইডখনত প্ৰথম কোনখন শ্লাইড ল'ব দিছে কুৱেশ্যনবিলাক ন এই লাষ্টৰ যিখন পেপাৰ আছে কিবা অলপ খেলি মেলিকৈ দিয়া হৈছে কি আছে ইউ আৰ ৰিকুৱাৰ্ড টু ক্ৰিয়েট মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন উইথ টু টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড এণ্ড টাইটেল শ্লাইড তো এতিয়া কেনেকৈনো দিয়ে ন কুৱেশ্যনবিলাক বুজিয়ে পোৱা নাযায় মানে এখনৰ কথা কোৱা হৈছে টাইটেল এণ্ড কণ্টেণ্ট আৰু সিখন টাইটেল শ্লাইড মানে আপোনালোকে চাই ন ইয়াতে যেনেকৈ ফাৰ্ষ্টখন হ'ব ন যিখন ফাৰ্ষ্টখন হ'ব সেইখন কোনখন হ'ব টাইটেল শ্লাইড এক ছেকেণ্ড সকলোৱে পাৱাৰ পইণ্টটো ফাৰ্ষ্ট অ'পেন কৰকচোন পি বুলি লগ'টো আছে তাত ক্লিক কৰিব নহ'লে চাৰ্জত যাম ইয়াতে পাৱাৰ বুলি লিখিলেও এইটো আমাৰ পাৱাৰ পইণ্টটো অ'পেন হৈ যাব ইয়াতে ক্লিক এটা কৰিম তাৰপৰা ব্লেংক এখন লৈ ল'ম প্ৰথম যিখন ল'ব দিছে যদি মই কুৱেশ্যনখন চাওঁ এবাৰ প্ৰথম যিখন ল'ব দিছে সেইখন টাইটেল শ্লাইডখন ল'ব দিছে টাইটেল শ্লাইড প্ৰথম যিখন ল'ব দিছে টাইটেল শ্লাইড চাওক যিখন আমাৰ বাই ডিফল্ট আহে ন বাই ডিফল্ট যিখন শ্লাইড আহে সেইখন টাইটেল শ্লাইডেই হয় বহুতৰ ডাউট থাকে ছাৰ হয় জানো চাওক যদি মই নিউ শ্লাইডত যাওঁ এই তলৰ ফালে হোমৰ পৰা নিউ শ্লাইডৰ তলৰ ফালে ইয়াৰ পৰা যদি মই টাইটেল শ্লাইডত ক্লিক কৰোঁ সেইখনেই হয় পাইছনে বুজি চ' টাইটেল শ্লাইডখন আকৌ এক্সট্ৰাকৈ লোৱা দৰকাৰ নাই বাই ডিফল্ট যিখন আহে সেইখন টাইটেল শ্লাইডে হয় তাৰ পিছৰকেইখন বাৰু বেলেগ বেলেগ ল'ম ঠিক আছে আমি ইয়াতে টাইটেল শ্লাইডখন ল'লোঁ লোৱাৰ পিছত আমাক টাইপ কৰিব দিছে টাইটেল এটা কি বুলি কিলে চাইমালটেনিয়াছ ইলেকশ্যন বুলি সকলোৱে লিখকচোন এইটো ইলেকশ্যন বুলি সকলোৱে এইটো টাইটেলটো লিখকচোন ফাৰ্ষ্ট যদি টাইটেলটো লিখা হৈ গৈছে তাৰ যিটো চাইজ আছে চাইজটো কিমান কৰিব দিছে 48 আৰু ফন্টটো কি কৰিব দিছে এইটো স্পেলিং কোনে ভালকৈ ল'ব পাৰিব বাউহাছ এইটো কি হয় স্পেলিংটো আচ্ছা BAU বুলি লিখিলে আহিয়ে যাব 93 প্ৰথম এটা কাম কৰোঁ BAU বুলি চাৰ্চ কৰোঁ আচ্ছা এইটো 48 কৰিব দিছে ন সাইজটো কিমান কৰিব দিছে 48 আচ্ছা প্ৰথম কন্ট্ৰোল A মাৰকচোন কন্ট্ৰোল A মাৰি গোটেইখিনি সিলেক্ট কৰক সাইজটো আমাৰ 60 হৈ আছে তাক আমি কিমান কৰিব লাগিব 48 কৰিব লাগিব আৰু এটো BAU বুলি লিখকচোন BAU হয় এটো আহিয়ে যাব সব BAU বুলি লিখিলে আহিয়ে যাব আৰু এন্টাৰটো মাৰি দিম সব দেখিবৰ কাৰণে অকমান এনেকুৱা হৈ যাব সকলোৱে চেক কৰকচোন হৈছে নে নাই সাইজটো আমি 48 কৰিছো আৰু এটো কি হৈছে বাউহাছ বা জি বুলি আছে 93 এটো লৈছো তো এই দুটা কাম আমি কৰিলো ফাৰ্স্ট আৰু তাৰ যেটো কালাৰ কৰিব দিছে কালাৰটো কি কালাৰ কৰিব দিছে কালাৰটো ব্লু কালাৰ কৰিব দিছে সো তাৰ কাৰণে আমি এইটো যে এ বুলি ৰেড কালাৰ এটো আছে তাৰ সাইডত যাম এইটো ব্লু কালাৰ হয় মই যদি ইয়াত কাৰ্সৰডাল লৈ যাও নামটো আহিয়ে যাব ব্লু বুলি তাৰ কাখৰটো নহয় হা তাৰ কাখৰটো ডাৰ্ক ব্লু হয় এটো যদি লৈ যাও এটো ডাৰ্ক ব্লু হয় সো মই এইটোত লম আৰু ইয়াতে ক্লিক কৰি দিম সো এটো ব্লু কালাৰ হৈ যাব নেক্সট যেটো কাম কৰিব দিছে হেতু কৰিব দিছে যেটো ক্যাৰেক্টাৰ স্পেচিং আছে হেতু লুজ কৰিব দিছে ক্যাৰেক্টাৰ স্পেচিংটো কি কৰিব দিছে লুজ তো এটো লিখা হৈ আছে সকলোৱে ধ্যান দিয়ক ক্যাৰেক্টাৰ স্পেচিংটো লুজ কৰিব দিছে সক এটা বস্তু ধ্যান দিয়ক সকলোৱে আচ্ছা লাইন স্পেচিং বুলি কলে কোনটো আছিল এটো এটা লাইন হয় এটো এটা লাইন হয় ইহত দুটাৰ মাজত যেটো স্পেচিং হয় হেতুই ক্যাৰেক্টাৰ স্পেচিং তো তাৰ সিনডাল কেনেকে থাকে ওপৰৰ ফালে কাৰ্সিন তলৰ ফালে কাৰ্সিন তেনেকুৱা কিন্তু ক্যাৰেক্টাৰ স্পেচিং ধৰক এটো এ এটা ক্যাৰেক্টাৰ বি এটা ক্যাৰেক্টাৰ হিহতৰ ক্যাৰেক্টাৰ স্পেচিং বুলি কলে এটো হয় তো হিহতৰ যেটো সিনডাল বুজাব ন হেতু সিনডাল এনেকে থাকিব লাইন স্পেচিংত সিন কাৰ্সিনডাল ওপৰৰ ফালে তলৰ ফালে থাকে ক্যাৰেক্টাৰ স্পেচিংত সাইন কিডাল সাইডৰ ফালে থাকিব ঠিক আছে তেনেকুৱা কোড আছে বিচাৰি চাওকচোন এটো হয়নে বাৰু এটো যে এ আৰু ভি বুলি যে আছে তাৰ ওপৰত কাৰ্সৰডাল নিলে নামটো আহিয়ে যাব বাৰু ক্যাৰেক্টাৰ স্পেচিং বুলি আহিছেনে বাৰু নামটো তাৰ সাইডত ক্লিক কৰিম আৰু ইয়াৰ পৰা আমাক কোনটো ল'ব দিছে লুজ ল'ব দিছে টাইট ভেৰি লুজ কোনটো ল'ব দিছে লুজ সো ইয়াৰ পৰা আমি লুজটোত ক্লিক কৰিম অকনমান মাজৰ স্পেচ বিলাক বাঢ়ি যাব বাঢ়ি গৈছে নে বাৰু ঠিক আছে হ'ব সো প্ৰথম কামটো আমাৰ হৈ গৈছে এতিয়া সেকেন্ড কামটো হল যেটো সাবটাইটেল আছে ন তাৰ একদম দীঘলীয়া লাইন এটা লিখিব দিছে আচ্ছা এটা কাম কৰো আমি টাইম বচাবৰ কাৰণে ইমান দীঘলীয়া নিলিখো আচ্ছা আধালৈ এক্সামত গোটেই লাইনটো লিখিব গোটেই লাইনটো বুলি কলে একদম ইয়াৰ লৈকে আছে আজি আপোনালোকে আধা লিখিলে হ'ব আধা লিখকচোন
simultaneously election also known as কি লিখা হৈ আছে সাবটাইটেলৰ ঘৰটোত হা also known as one nation one election also known as one nation comma one election তাৰপিছত কি আছে envises envises আচ্ছা আজি আধা লিখিলেই হ'ব হা এক্সামত গোটেইখিনিয়ে লিখিব বৰ্তমান আধা লিখি দিয়ক এক্সামত গোটেই লাইনটোৱে লিখিব আমি এতিয়া টাইম বচাবৰ কাৰণে খালি আধা লিখিছোঁ যদি সাবটাইটেলত এই লাইনটো লিখা আমি গোটেই লাইনটো লিখা নাই জাষ্ট টাইম বচাবৰ কাৰণে আধা লিখিছোঁ এক্সামত আপোনালোকে গোটেই লাইনটো লিখিব চ' আমি জাষ্ট আধা লিখিছোঁ এই লাইনটো এতিয়া কথা হ'ল এই লাইনটো লিখাৰ পিছত আচ্ছা মইতো এটা বস্তু ইয়াত দেখি পেলাই গম পাইছোঁ লাইনটো অকণমান বেকাকৈ আছে এই লাইনটো অকণমান বেকাকৈ আছে মানে কিহত আছে বাৰু ইটালিকত আছে লাইনটো অকণমান বেকাকৈ আছে লাইনটো ইটালিকত আছে চ' আমি ইটালিকটো বনাই লওঁ কণ্ট্ৰল এ মাৰি গোটেইটো চিলেক্ট কৰিম হয়তো আইটোত ক্লিক কৰিম নহ'লে কণ্ট্ৰল আই মাৰিলেই হ'ব এইটো বেকা হৈ যাব আৰু লগতে আৰু এটা বস্তু দেখি পেলাই গম পাইছোঁ যিটো ওৱান নেশ্যন ওৱান ইলেকশ্যন বুলি আছে তলৰ ফালে আঁচ এডাল আছে মানে আণ্ডাৰলাইন লগোৱা হৈ আছে সকলোৱে এটা ফাৰ্ষ্ট কাম কৰকচোন ওৱান নেশ্যন ওৱান ইলেকশ্যনটো ফাৰ্ষ্ট চিলেক্ট কৰি লওক এনেকৈ মাউচটো ক্লিক কৰি এনেকৈ টানি লৈ গ'লেই চিলেক্ট হৈ যাব আৰু আণ্ডাৰলাইন লগাবৰ কাৰণে হয়তো ইউটোত ক্লিক কৰিম নহ'লে কণ্ট্ৰল ইউ দবালেও হ'ব অ'কে যদি ইমানখিনি হৈ গ'ল এতিয়া মই চাওঁ কি কৰিব দিছে এবাৰ তলৰ কুৱেশ্যনটো বহু চাইজটো কিমান কৰিব দিছে 24 ইটালিক আমি অলৰেডি কৰিয়ে থৈ দিছোঁ আৰু ৰেড কালাৰ কৰিব দিছে ইটালিক আমাৰ হৈয়ে আছে ন খালি 24 আৰু ৰেড কালাৰ কৰিলে হ'ব এটা কাম কৰোঁ কণ্ট্ৰল এ মাৰি গোটেইখিনি চিলেক্ট কৰোঁ গোটেইখিনি চিলেক্ট কৰিলোঁ চাইজটো 24 আচ্ছা মোৰ অলৰেডি চাইজ 24 হৈয়ে আছে মই খালি কালাৰটো এতিয়া ৰেড কৰিম চ' তাৰ কাৰণে এইটো যে এ বুলি যে এটা আছে এইটোকে ফণ্ট কালাৰ বুলি কোৱা হয় ইয়াৰ ছাইডত যাম আৰু এইটো ৰেড কালাৰ দেই এইটো ডাৰ্ক ৰেডটো নহয় এইটো ৰেড কালাৰ হয় এইটো আমি চিলেক্ট কৰি দিম তো ফাৰ্ষ্ট পেজটোৰ কাম আমাৰ হৈ গৈছে এতিয়া আমি ছেকেণ্ড পেজটো আনিম এতিয়া যিটো ছেকেণ্ড পেজ আনিম সেইটো কোনটো লাগিব বুলি কৈছে টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড ইয়াত টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড ক'ত আছে যদি মই হোমৰ পৰা নিউ শ্লাইডৰ তলৰ ফালে ক্লিক কৰোঁ টাইটেল এণ্ড কণ্টেণ্ট এই ছেকেণ্ডটোৱে হয় মানে ছেকেণ্ডটোত ক্লিক কৰিম অ'কে ঠিক আছে মই কি কৰিম ইয়াৰ পৰা টাইটেল আৰু কণ্টেণ্ট শ্লাইডখন ফাৰ্ষ্ট লৈ লওঁ এইখনতো অলৰেডি লোৱা গৈছে আমি ইয়াৰ পৰা কোনখন ল'লোঁ টাইটেল আৰু কণ্টেণ্ট শ্লাইডখন আমি ল'লোঁ লোৱাৰ পিছত কি কৰিব দিছে টাইটেলত কি বুলি লিখিব আছে বেনিফিটছ অফ চাইমুলটেনিয়াছ ইলেকশ্যন বুলি চ' মই এতিয়া লিখি লওঁ ফাৰ্ষ্ট টাইটেলত ইলেকশ্যন বুলি অ'কে এইটো আমি লিখিলোঁ ফাৰ্ষ্ট লিখা হোৱাৰ পিছত এইখিনি কণ্টেণ্টখিনি ক'ত লিখিম বাৰু কণ্টেণ্টখিনি আমি এইটো টেক্সট বক্সত লিখিম কণ্টেণ্টখিনি কিন্তু কণ্টেণ্টখিনি আমাৰ যিটো লগাব দিছে ন এইটো বুলেট এই বুলেটটো সকলোৱে বিচাৰি পাইছোঁ নে এইটোতো ওপৰতে আছে বুলেটটো এনেই বৰ্তমান ইয়াত কোনটো বুলেট লগোৱা আছে এইটো ডট বুলেটটো লগোৱা হৈ আছে চ' মই ইয়াতে ক্লিক এটা কৰিম এইটো আমাৰ বুলেটৰ অপশ্যন হয় ইয়াৰ ছাইডত যাম আৰু ইয়াৰ পৰা এই বুলেটটো লগাই ল'ম ঠিক আছে চ' ইয়াতে আমি এইখিনি লিখিম আচ্ছা মই এতিয়া এইখিনি নিলিখোঁ টাইম বচাবৰ কাৰণে এ বি চি ডি লিখিম আপোনালোকে যি আছে তাকে লিখক টোটেল কেইটা লাইন আছে এটা লাইন দুটা লাইন তিনিটা লাইন চাৰিটা লাইন পাঁচটা লাইন আপোনালোকে যি আছে তাকে লিখক মই এতিয়া টাইম বচাবৰ কাৰণে জাষ্ট এ বি চি ডি এণ্টাৰ মাৰিছোঁ অট'মেটিক বুলেটটো অট'মেটিক আহিছে এণ্টাৰ মাৰিছোঁ বুলেটটো অট'মেটিক আহিছে জাষ্ট এ বি চি ডি লিখিছোঁ এণ্টাৰ মাৰিছোঁ এ বি চি ডি টোটেল কেইটা লাইন লিখিছোঁ এটা লাইন দুটা লাইন তিনিটা লাইন চাৰিটা লাইন পাঁচটা লাইন মই এ বি চি ডি লিখিছোঁ টাইম বচাবৰ কাৰণে আপোনালোকে এ বি চি ডি লিখিব আপোনালোকে ইয়াত যিটো আছে সেইটোকে লিখিব পাৰিব ঠিক আছে অ'কে যদি আমাৰ লিখা হৈ গ'ল ইয়াত কোৱা হৈ আছে যিটো আমাৰ টাইটেল আছে টাইটেলটো আমাক বোল্ড আৰু 40 কৰিব দিছে অ'কে চ' টাইটেলটোত ক্লিক এটা কৰিম কণ্ট্ৰল এ মাৰি গোটেইখিনি চিলেক্ট কৰিম চাইজটো কিমান কৰিব দিছে 44 নে 40 আছিলে 40 তো সাইজটো আমি কিমান কৰিম সাইজটো আমি 40 কৰিম আৰু বোল্ড কৰিবৰ কাৰণে বি টোত ক্লিক কৰিম নহলে কন্ট্ৰোল বি দবালেও হ'ব আৰু নেক্সট কি কৰিব দিছে কন্টেন্ট খিনি বুলেট বুলেটটো আমি লগাইছো সাইজটো কিমান কৰিব দিছে 20 সো মই ইয়াতে ক্লিক এটা কৰিম কন্ট্ৰোল এ মাৰি গুটেখিনি সিলেক্ট কৰিম সাইজটো 20 কৰিব দিছে সো মই ইয়াৰ পৰা যাম আৰু ইয়াৰ পৰা সাইজটো কিমান কৰি দিম 20 তো এটো পেজত আৰু বিশেষ নাছিলে নেকি আৰু কিবা আছিল নেকি ইয়াত আৰু একো নাই আৰু ঠিক আছে সো এতিয়া মই নেক্সট স্লাইড যেটো আমাৰ থাৰ্ড স্লাইড আছে থাৰ্ড স্লাইড কোন টাইটেল অনলি স্লাইড ওকে টাইটেল অনলি স্লাইড তো আনিব দিছে নিউ স্লাইড ইয়াত টাইটেল অনলি স্লাইড তো ক'ত আছে
এইটো সকলোৱে লৈছোনে টাইটেল অনলি স্লাইডটো লৈছোনে সকলোৱে তো থাৰ্ড যিটো স্লাইড আনিব আছে সেইটো আমাক টাইটেল অনলি স্লাইডটো আনিব দিছে চ' আমি টাইটেল অনলি স্লাইডটো লৈ ল'ম আমি ইয়াৰ পৰা টাইটেল অনলি স্লাইডটো ল'লোঁ আৰু টাইটেলত কি লিখিব দিছে চেলেঞ্জেছ উইথ চাইমালটেনিয়াছ ইলেকশ্যন তো এইটো লিখি লওঁচোন ফাৰ্ষ্ট GES ওকে ঠিক আছে সো লিখাটো হৈ গ'ল সেম সাইজ এজ এবভ এটা ইয়াত কথা ক'ল ন সেম সাইজ এজ এবভ বুলি কৈছে কাৰ কথা কৈছে কন্টেন্টখিনি 20 সাইজৰ লগত ঠিকই হ'ব বুলি কৈছে নে ইয়াৰ যিটো টাইটেলৰ সাইজৰ লগত সেম হ'ব বুলি কৈছে এইটো কাৰ লগত সেম হ'ব বুলি কৈছে এইটো মোৰ যিমান লাগিছে ন এইটো টাইটেলৰ লগতে সেম হ'ব কাৰণ কেতিয়াও টাইটেলটো 20 ইমান সৰু কেতিয়াও টাইটেল কৰিব নিদিয়ে সো সেম এজ এবভ বুলি যে কৈছে এই ওপৰৰ যিটো টাইটেল আছিল তাৰ যিটো সাইজ আছিল ন সেইটোৱে কৰিম 40 কৰিম কন্ট্ৰল এ মাৰি গোটেইখিনি সিলেক্ট কৰিম আৰু সাইজটো আমি কিমান কৰিম 40 কৰিম তাৰ পিছত কি দিয়া হৈ আছে এইখিনি হত লিখিব দিছে এইকিটা বুলেট পইণ্ট আমাক লিখিব দিছে তাৰ সাইজটো কিমান ৰাখিব দিছে 23 আৰু এলাইনেছ সেন্টাৰ কৰিব দিছে এইকিটা বুলেট পইণ্ট আমাক লিখিব দিছে সাইজটো 23 কৰিব দিছে আৰু সেন্টাৰ আচ্ছা এই বুলেট পইণ্টটো ন এটো কিন্তু পোৱা নাযায় কিন্তু আজি বহুতে ইউজ কৰিছে কাৰণে আপোনালোকে চাগে ওপৰতে পাই গৈছে এনে কিন্তু এইটো বুলেটটো পোৱা নাযায় কিন্তু ওপৰতে চাও আচ্ছা মই ইয়াত লিখিম ক'ত ইয়াত তো আমি টাইটেল অনলি আনিলো টাইটেল অনলি তো এটাই বক্স লাগিব এটাই বক্স থাকিব সো আমি ইয়াত এইখিনি লিখিবৰ কাৰণে কি কৰিম আমি এক্সট্ৰা টেক্সট বক্স এটাই আনি লম কাৰণ আকৌ টাইটেলত হেবিলাক নিলিখো মানে সো তাৰ কাৰণে মই ইনসাৰ্টত যাম ইয়াৰ পৰা টেক্সট বক্সত যাম টেক্সট বক্সত ক্লিক কৰিলো আৰু ইয়াতে মই ওকে টো দবাই পেলাই টানি লৈ আহিম ইয়াত টেক্সট বক্স এটা আহি যাব ইয়াত টেক্সট বক্স এটা আহি যাব সো এতিয়া মই ইয়াতে কোনটো বুলেট আনিব লাগে এই কাৰচিনৰ সো কাৰচিনৰ বুলেটটো এইটো বুলেট অপচন হয় ইয়াৰ সাইডত যাম আজি মই বুলেটটো ইয়াত হয়তো পাই যাম আচ্ছা পোৱা নাই ঠিক আছে এনে মই অথনি ইউজ কৰিছিলো হয়তো আহি যাব বুলি ভাবিছিলো আহা নাই কোনো কথা নাই তাৰ কাৰণে মই লাষ্ট অপচনটোত ক্লিক কৰিম তাৰ পৰা মই কোনটো অপচনত যাম কাস্টমাইজ আৰু ইয়াৰ পৰা আপোনালোকে যদি ইয়াতে সিম্বল বুলি সাৰ্চ কৰিব হা ইয়াত বাৰু এনে তলফালে মই ইউজ কৰাৰ কাৰণে পাই আছো সিম্বল বুলি সাৰ্চ কৰিব SYMBOL সিম্বল বুলি সাৰ্চ কৰি এন্টাৰ মাৰিব সৰি এন্টাৰ মাৰিব নালাগিছিলে জাস্ট সিম্বল বুলি যেনেকৈ চাও SYM সিম্বল বুলি লিখি পাই সিম্বল বুলি আছে নেকি ক'বাত চাওচোন এইটো আছে এইটো সিম্বল বুলি আছে সিম্বলত ক্লিক কৰিম সিম্বল বিলাক আহিব এইটো সাইডৰ বাৰডালক ধৰি অকমান তললৈ লৈ আহিম সো এইবিলাক কাৰচিন বিলাক আছে এইবিলাক সো আমি এইটো কাৰচিন ল'ব লাগিব এই কাৰচিনটো আৰু ওকে কৰি দিম সো আৰু আকৌ এবাৰ ওকে কৰি দিম সো এই কাৰচিনটো আহি গৈছে ইয়াতে এইটো অকনমান তাতকে দেখিব বেলেগ হৈছে এইটো চাগে আগৰ MS Word বা এতিয়া MS Word কিন্তু অকমান কিন্তু দেখিব বেলেগ হৈ আছে হা মই পাৰ আকৌ এবাৰ চেক কৰিম এনেকুৱা সেম টু সেম কাৰচিন কিন্তু এই কাৰচিনটো নতুন MS Word টোত এনেকেই দেখা যায় তথাপি মই চেক কৰি চাম এনেকুৱা কাৰচিনটো কৰবাত ভিতৰত বিচাৰি পাও নেকি আপোনালোকে পাইছে নেকি ওকে তো আমাক এইটো কাৰচিন লাগে হা এইটো কাৰচিন মই এবাৰ চাই পেলাই নেক্সট ক্লাছত জনাই আছো হা কাৰণ এই কাৰচিনটো অকনমান তাতকে বেলেগ লাগিছে বৰ্তমান আমি এইটো কাৰচিনে ইউজ কৰিছো মই নেক্সট ক্লাছত তাতে কৰবাত থাকিব বিচাৰিব লাগিব আচ্ছা ইয়াত টোটেল লাইন কেইটা আছে এটা দুটা তিনটা চাৰিটা লাইন আছে মই এতিয়া লিখি নাথাকো আপোনালোকে যদি লিখিব বিচাৰে বৰ্তমান সেম টু সেম লিখি দিও মই এতিয়া টাইমটো বচাবৰ কাৰণে ABCD লিখিম হা এক্সামত আকৌ কোনো ABCD নিলিখিব যি আছে তাকে লিখিব বৰ্তমান মই টাইমটো বচাবৰ কাৰণে জাস্ট ABCD লিখিছো এন্টাৰ মাৰিলে বুলেটটো আকৌ আহি যায় ABCD লিখিছো এন্টাৰ মাৰিলে বুলেটটো আকৌ আহি যায় ABCD এন্টাৰ মাৰিলে আকৌ আহি যায় ABCD টোটেল 4টা লাইন লাগে মই 4টা লাইনে ইয়াত লৈ আহিলো ঠিক আছে যদি লৈ আহিলো তাৰ কি কৰিব দিছিলে 23 আৰু এলাইনেছ সেন্টাৰ মানে সেন্টাৰ এলাইন প্ৰথমে এটা কাম কৰো কন্ট্ৰল এ মাৰি গুটেখিনি সিলেক্ট কৰো সাইজটো কিমান বুলি গলে 23 ন বৰ্তমান আমাৰ 18 হৈ আছে আচ্ছা ইয়াত 23 সাইজটো আছে নে নাই 20 ৰ পিছত সিধা 24 আছে সো 23 টো ইয়াত মই ডাইৰেক্ট হাতেৰে লিখি দিম 23 বুলি হাতেৰে লিখিম আৰু এন্টাৰটো মাৰি দিম আচ্ছা সেন্টাৰ এলাইন কৰিবৰ কাৰণে এই প্ৰথম তিনিটা যে আছে তাৰ মাজৰটোত ক্লিক কৰিম নহলে সেন্টাৰ এলাইন কৰিবৰ কাৰণে এই তিনিটা যে আছে মাজৰটোত ক্লিক কৰিম নহলে কন্ট্ৰল ই দবালেও হ'ব কন্ট্ৰল ই দবালেও মাজত আহি যাব নেক্সট আমি কোনটো কৰিব গৈ আছো ইয়াত জাস্ট এটা কাম কৰিব দিছে এতিয়া লাষ্ট কোৱেশ্চন এটো এটা ট্ৰানজিশন লগাব দিছে কোনটো ট্ৰানজিশন পুশ বুলি যেটো পুশ পুল থাকে যে পুশটো লগাব দিছে
সো কেনেকৈ লগাম সকলোৱে ট্ৰানজিশ্যনত ক্লিক এটা কৰকচোন ট্ৰানজিশ্যন যদি ট্ৰানজিশ্যনত ক্লিক কৰিলোঁ এইটো 4 নম্বৰ অপশ্যনটোৱে হয় সকলোৱে 4 নম্বৰ অপশ্যনটোত ক্লিক এটা কৰকচোন সকলোৱে ক্লিক কৰিলোঁ 4 নম্বৰ অপশ্যনটোত যদি ক্লিক কৰিলোঁ তাৰপিছত আনচেক কৰিব দিছে মাউছ ক্লিকটো আনচেক বৰ্তমান মাউছ ক্লিকটো চেক হৈ আছে আনচেক কৰকচোন তাত ক্লিক এটা কৰি দিলেই হ'ব দেন কি কৰিব দিছে সাউন্ড এটা লগাব দিছে কোনটো সাউন্ড এৰো সাউন্ড হয়নে যাৰ যাৰ ডেস্কটপ আছে একো সাউন্ড শুনা নাপাব কাৰণ ডেস্কটপৰ সাউন্ড নলে যাৰ ল্যাপটপ আছে সাউন্ড এটা শুনা পাব কোনটো সাউন্ড এৰো সাউন্ড আচ্ছা এৰো সাউন্ডটো কেনেকুৱা হয়নো কেতিয়াবা ৰামায়ণ বা মহাভাৰত বা এনেকৈ যে ধেনুকাবাদ যে মাৰিবা কে যাইছে তেনেকুৱা শব্দ এটা শুনা পাব ঠিক আছে সো আমি ইয়াৰ পৰা এৰো সাউন্ড এইটো সাউন্ড যে আছে সাউন্ডৰ সাইডত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা কোনটো সাউন্ড লগাইছে বম্ব এৰো বহুত আছে ক্লিক সাউন্ড আছে আমাক কোনটো সাউন্ড লগাব দিছে এৰো সাউন্ড আমি ইয়াৰ পৰা এৰো সাউন্ডটোত ক্লিক কৰিম মোৰ ইয়াত সাউন্ডটো নোলাব যোনে যোনে ল্যাপটপ ইউজ কৰি আছে হয়তো সাউন্ডটো ওলাব পাৰে কে ওলাব সো এইখিনি কাম কৰা হৈ গ'ল ন আমি কি কৰিলোঁ এতিয়ালৈকে এইটো সিলেক্ট কৰিলোঁ ইয়াৰ পৰা অন মাউছ ক্লিক আঁতৰাই দিলোঁ লাষ্ট কামটো আমাক কি কৰিব দিছে আচ্ছা এৰো সাউন্ড লগাব দিছে এৰো সাউন্ডটো লগালোঁ এপ্লাই দ্য চেঞ্জেছ টু অল শ্লাইড যিটো চেঞ্জেছ কৰিলোঁ চব শ্লাইডতে লগাব দিছে টোটেল শ্লাইড কেইটা আছে 3টা এতিয়া চবতে যাই কৰিম নে এপ্লাই টু অলত ক্লিক কৰিম এপ্লাই টু অলত ক্লিক কৰিম সকলোৱে ক্লিক এটা কৰকচোন এতিয়া হৈ গ'ল কাম শেষ হৈ গ'ল কিন্তু কাৰোবাৰ এনেকুৱা থাকে চাই এবাৰ চলাই পেলাই চাব পাৰিম নে চলাই পেলাই আৰামত চলাব পাৰিম কেনেকৈ পাৰিম চাওক হয়তো আমি F5 দবাম কিবৰ্ডৰ একদম ওপৰৰ ফালে আছে তাহলে এই তলৰ ফালে যে এখন ষ্টেণ্ড এডালত বৰ্ড এখন যে থিয় কৰাই থৈ দিছে অপশ্যন এটা আছে তাতে ক্লিক এটা কৰিম চলিছে নেক্সট স্লাইডটো চলাবৰ কাৰণে এণ্টাৰ কিবৰ্ডৰ এণ্টাৰটো প্ৰেছ কৰক চলিলে নাই আচ্ছা প্ৰথমতে একদম প্ৰথমখনত ক্লিক এটা কৰি ল'ব হা ফাৰ্ষ্ট স্লাইডখনত ক্লিক এটা কৰি ল'ব তাৰপৰা মই ইয়াত ক্লিক কৰিম এইখন আহিছে এণ্টাৰ মাৰিম শেষ হৈ গ'ল আৰু এবাৰ এণ্টাৰ মাৰিম ক্ল'জ কৰি দিম সো এইখনে আছিলে লাষ্ট পেপাৰ 12 নম্বৰ পেপাৰখন এইখন যদি আৰু কিবা আছিল নেকি কুৱেশ্যন বাকী নাই এইটোৱে আমাৰ লাষ্ট কুৱেশ্যনটো আছিলে এইটোৱে ইয়াক যদি ছেভ কৰিব লাগে ফাইলত যাম ইয়াৰ পৰা আমি ছেভ এজত যাম তাৰ পৰা ব্ৰাউজত যাম আৰু ইয়াৰ পৰা মই ডেস্কটপ ছেভ কৰিম আৰু ইয়াৰ পৰা মোৰ নিজৰ নামটো দিম নিজৰ নামটো দিয়াৰ পিছত 12 নম্বৰ কাৰণ 12 নম্বৰ পেপাৰ ন নিজৰ নামটো 12 নম্বৰ দি পেলাই ছেভ কৰি দিম